টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ। প্ৰথমে চাওঁ আহক আজি বাতৰিৰ শিৰোনাম। ডিব্ৰুগড়ত আপৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মনোনয়ন দাখিল কৰা সমান্তৰালকৈ যোৰহাটত তপন গগৈ, লখিমপুৰত উদয় শংকৰ হাজৰিকা, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, কাজিৰঙাত কামাখ্য প্ৰসাদ প্ৰচাৰ মনোনয়ন দাখিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ স্থিতিক লৈ অসন্তুষ্ট হৈ উপ সভাপতিৰ পদ ত্যাগ কংগ্ৰেছ নেতাৰ ৰাজু চামুৰ। ৰেচন কাৰ্ড থকা পৰিয়ালক চৰকাৰে দিব বিনামূলীয়া বীমা সুবিধা। দুৰ্ঘটনা আৰু পৰিয়ালৰ মুৰব্বীৰ মৃত্যুত পাব ইঞ্চুৰেঞ্চৰ ধন। দ্বিতীয় লিবাৰ্টি কাপ মহিলা টি20 ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ খিতাপ অৰ্জন। এতিয়া বিতং বাতৰি। বুধবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত সমৰ্থকেৰে সমদল আহি আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে প্ৰদান কৰে মনোনয়ন পত্ৰ। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। উখল মাখল পৰিৱেশ ডিব্ৰুগড় আয়ুক্তৰ কাৰ্যালয়। ঢোলতাল বজাই সমৰ্থকৰে সমদল কৰি আহি আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে প্ৰদান কৰে মনোনয়ন পত্ৰ। সমগ্ৰ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বতাহ। মুঠ 7টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 19 এপ্ৰিলত। অসমত প্ৰথম পৰ্যায়ত 5টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে মঙলবাৰে শাসক বিৰোধীৰ বিভিন্নজনে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত আজি আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে মনোজ ধানোৱাৰে ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত ডিব্ৰুগড়ৰ নিৰ্মালী গাঁওস্থিত খেলপথাৰত বিশাল সভা অনুষ্ঠিত কৰে। সভাত অংশগ্ৰহণ কৰি বিশাল শোভাযাত্ৰাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যায় আপৰ প্ৰাৰ্থীগৰাকী। পদযাত্ৰাৰে অহা ধানোৱাৰক শুভেচ্ছা জনালে হাজাৰ হাজাৰ সমৰ্থকে। ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছো আৰু গৃহীত হৈছে। অহাকালি স্ক্ৰুটিনি হ'ব। তো গোটেই আমি ইয়াত আহি ভাল পাইছোঁ আৰু যি ধৰণে আমি দেখিছোঁ যে খুব কম সময়ৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিছে, সেইকাৰণে ভাল লাগিছে আৰু যথেষ্ট সঁহাৰি পাইছোঁ। আমি DC অফিচৰ যিসকল বিষয়া আছে তেওঁলোককো আমি কোঅপাৰেশ্যনটো যথেষ্ট ভাল পাইছোঁ আৰু ধুনীয়াকৈ আগবাঢ়িব পাৰিম। এতিয়া এটা কথা কিন্তু স্পষ্ট হৈ পৰিছে যে মূল যুঁজখন মূল ৰূপত 3জন প্ৰাৰ্থীৰ মাজতে হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ লগতে আম আদমী পাৰ্টী। আপুনি কি ক'ব, আপুনি কেনেধৰণে এই প্ৰক্ৰিয়াটো আগবাঢ়িব যুঁজখনত? চাওক, আমাৰ মূল যুঁজটো হৈছে বিজেপিৰ যিটো অপশাসন, বিজেপিৰ যিটো দুৰ্নীতি, বিজেপিৰ যিটো উন্নয়নমুখী হ'ব লাগিছিল, য'ৰ পৰা আঁতৰি গৈছে তেওঁলোকে আৰু ৰাইজৰ হাৰাশাস্তি হৈ আছে, ইয়াৰ বিৰুদ্ধে আমাৰ মূল যুঁজ হয়। গতিকে গোটেই নিৰ্বাচনত আমি ইয়াৰ ওপৰতে ফ'কাছ কৰি ৰাইজৰ মাজত গৈ আছোঁ আৰু যাম। গতিকে নিশ্চিতভাৱে ৰাইজৰ সঁহাৰি পাম। এই 2-কোণীয়া হওক বা 3-কোণীয়াই হওক, মুঠতে ৰাইজে আমাক লগ দিব, এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে। আপৰ প্ৰথমগৰাকী আচলতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী আপুনি এনেধৰণে আগবঢ়াব এইবাৰ। মোক খুব ভাল লাগিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেন্দ্ৰীয় নেতৃত্বৰ সমৰ্থনৰ অবিহনে সেইটো কেতিয়াও সম্ভৱ নহ'লে হয়। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যিটো আমাক ৰাজনৈতিক নীতি আদৰ্শ শিকাইছে যে কেনেকৈ আমি দুৰ্নীতিৰ বিৰুদ্ধে এটা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব পাৰোঁ, কেনেকৈ আমি উন্নয়নটো এটা ডাঙৰ ৰাজনৈতিক এজেণ্ডা হিচাপে ল'ব পাৰোঁ, এই কথাখিনি আমি তেখেতৰ পৰা শিকিছোঁ। তেখেত আজি জেলত আছে, কিন্তু তেখেতে যিটো প্ৰেৰণা জগালে, এই প্ৰেৰণাটোৰ ওপৰত আজি আমি ওলাই আহি আত্মবিশ্বাসেৰে আমি আগবাঢ়িছোঁ আৰু হাজাৰ হাজাৰ ৰাইজ আমাৰ লগত জড়িত হৈছে। গতিকে মই ভাবোঁ আগন্তুক দিনত এয়া এটা অসমৰ কাৰণে এটা শুভ লক্ষণ আৰু ইয়াতে মই ভাবিছোঁ ৰাজনৈতিক পৰিৱৰ্তনটো ইয়াৰ পৰাই আৰম্ভ হ'ব। শাসনত জ্যেষ্ঠ যিগৰাকী প্ৰাৰ্থী আছে তেওঁৰ বিৰুদ্ধে 2জনকৈ প্ৰাৰ্থী ক'ব লাগিব, আম আদমী পাৰ্টীয়ে হওক বা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। এই ভোট বিভাজনে আচলতে তেওঁৰ যিটো যাত্ৰা এইটো সুগম নকৰিব নেকি? ভোট বিভাজন হ'ব নিশ্চিতভাৱে, কিন্তু বিজেপিৰ হ'ব। যিটো আমি ভাবি আছোঁ অপজিশ্যনৰ হ'ব, সেইটো নহয়। আমি দুই ভাই ককাই, আমাৰ মাজত ধুনীয়া মিল আছে। বিজেপিৰ ভোট বিভাজন হৈ বিজেপি পৰাস্ত হ'ব। আপোনালোকে আগন্তুক 20-25 দিনৰ পিছত দেখাই পাব। কেন্দ্ৰীয় নেতৃত্ব কোনোবা আহিব নেকি আপৰ? আজি ৰাজেশ শৰ্মা ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতে কেন্দ্ৰীয় নেতৃত্বক প্ৰতিনিধিত্ব কৰি আছে। ৰাজেশ পাৱাৰজীও আছে আৰু তেখেত আমাৰ লগত আগন্তুক
1 মাহ আমাৰ লগতে থাকিব নিৰ্বাচন শেষ নোহোৱালৈকে। গতিকে কেন্দ্ৰীয় নেতৃত্বৰ আপুনি কেম্পেইনিঙৰ কথাটো যদি কৈছে তেতিয়াহ'লে আমি মান চাহাবক আগন্তুক দিনত দেখা পাম ইয়াতে। আমি ৰাঘৱ চড্ডাজীক লগ পাম ইয়াতে আৰু আতিশী মেডামকো ইয়াত লগ পাম। ইতিমধ্যে দিলীপ পাণ্ডে ডাঙৰীয়া আহি গৈছে আৰু আগন্তুক দিনত আহিবলৈ গৈ আছে আৰু এই ধৰণে বহুতো কেন্দ্ৰীয় নেতৃত্ব আজি ইয়াত কেম্পেইনিং কৰিবলৈ আহিব। ইতিমধ্যে আমাক তেওঁলোকে মত প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাজাৰ হাজাৰ লোকৰ অংশৰে ৰেলী কৰি জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। যোৰহাট লোকসভাৰ আসনৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে বুধবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সমৰ্থকসকল। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে মই 2001 চনৰ পৰা নিৰ্বাচনত জড়িত আছো যদিও মনোনয়ন দাখিল কৰাৰ সময়ত ইমান বৃহৎ জনসমাগম কেতিয়াও দেখা নাই। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে আমি যোৰহাটৰ পৰা জয়ী হৈছো আৰু তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা 3 লাখৰো অধিক ভোটত জয়ী হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ উপস্থিতিত মই আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু আজি মনোনয়ন পত্ৰ দিয়াৰ আগমুহূৰ্তত মোৰ যোৰহাট লোকসভা সমষ্টি বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ কাৰ্যকৰ্তাসকল, বিভিন্ন শ্ৰেণীৰ ৰাইজ আহি যোৰহাটত সমবেত হ'ল। মনোনয়ন পত্ৰ দাখিলৰ আগমুহূৰ্তত বিশাল এটা শোভাযাত্ৰা কৰিলে আৰু আজি মই অভিভূত হৈছোঁ যে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ আহি ইয়াত উপস্থিত হ'ল আমাক আশীৰ্বাদ কৰিবৰ কাৰণে। আৰু ৰাইজৰ আশীৰ্বাদতেই মই সুস্থ হৈ উঠিম আৰু ৰাইজৰ আশীৰ্বাদত যোৰহাট লোকসভা সমষ্টিৰ পৰা মই বিপুল ভোটত জিকি যাম, এই বিশ্বাস মোৰ আছে। ইফালে মঙলবাৰে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত মনোনয়ন দাখিল কৰাৰ পাছত বুধবাৰে লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কেইবা সহস্ৰাধিক সমৰ্থকেৰে কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই দাখিল কৰে মনোনয়ন পত্ৰ। লখিমপুৰৰ আয়ুক্ত কাৰ্যালয়ত হাজাৰ হাজাৰ সমৰ্থকক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত মনোনয়ন পত্ৰ দাখিল কৰিলে 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই। কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি উদয় শংকৰ হাজৰিকাই আনুষ্ঠানিকভাৱে লখিমপুৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰাৰ লগতে APCCৰ সভাপতি ভূপেন বৰাৰ সৈতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক উল্লেখযোগ্য বিকাশ ঘটাইছে। অসমৰ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে হাজৰিকাৰ মনোনয়ন দাখিল কৰি ৰাজ্যৰ বিভিন্ন সমষ্টিত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে দলটোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰ ইংগিত দিয়ে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 পুনৰ আহিছো বাতৰিৰ মাজলৈ আনহাতে মঙলবাৰে বিজেপি ডিব্ৰুগড়ৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ পাছতে গোলাঘাটত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল কৰিলে কামাখ্যা প্ৰসাদ তাছাই গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই বুধবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভৱেশ কলিতা জয়ন্ত মল্ল বৰুৱা অতুল বৰা কেশৱ মহন্ত ৰামেশ্বৰ তেলী অজন্তা নেওগ জিতু গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে কামাখ্যা প্ৰসাদ তাছাই আনুষ্ঠানিকভাৱে গোলাঘাটৰ পৰা নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে সকলোৰে দৃষ্টি আগন্তুক নিৰ্বাচনৰ উন্মোচিত গতিশীলতাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কামাখ্যা প্ৰসাদ তাছাই আজি মনোনয়ন দাখিল কৰে ৰাইজৰ সঁহাৰিয়ে মোক আপ্লুত কৰিছে মই নিশ্চিত যে তেওঁ 3 লাখৰো অধিক ভোটেৰে নিৰ্বাচনত জয়ী হ'ব জনসাধাৰণে কি বিচাৰে তাতে প্ৰমাণ পায় আমাৰ বিধায়কসকলো যথেষ্ট জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ কোনো সীমা নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে শ্ৰদ্ধা জ্ঞাপন কৰিছে মানুহে এইবিলাক লিংক হৈ গৈছে আচলতে মানুহৰ জনসমৰ্থনটো আপোনালোকে যদি ভাবে যে ৰাজনীতি যিটো ধৰণে আমি কৰিব লাগে সেই ধৰণে ৰাজনীতি কৰা নাই আমি মানুহৰ মানৱতাৰ দৃষ্টিকোণেৰে মানুহৰ সেৱা কৰিছোঁ আমি ৰাজনীতিৰ মাধ্যমেৰে আমি সেৱা কৰিছোঁ আমাৰ বিধায়কসকল চাই যদি আমাৰ দলৰ কাৰ্যকৰ্তাসকলক চাই এইকাৰণে মানুহখিনি আহিছে এই মানুহখিনিক আপোনালোকে কোনো কাৰণে অমূল্য তেওঁলোক কোনো মূল্য বিনিময়ত জুখিব নোৱাৰি মই সিমানে ক'ম আৰু বিপুল সংখ্যক মানুহ আহিছে সকলো সমষ্টিৰ পৰা মানুহ আহিছে ইমান হুজাই লামডিঙৰ পৰাও আমি তেখেতলোকক মাতা নাছিলোঁ যদিও তেওঁলোকৰ আমাৰ বিধায়কসকল আহিছে এটা সুন্দৰ পৰিৱেশত আমি মনোনয়ন দিলোঁ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ মানুহ তাছা ডাঙৰীয়াৰ লগত আছে যোৱা দিনকেইটাত সমষ্টিটোৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ ইতিমধ্যে ঘূৰিছেই ইয়াত সবল প্ৰতিদ্বন্দ্বিতা নহ'ব বিপুল ভোটত জয়ী কংগ্ৰেছটো এবাৰ শূন্য হ'ব মইতো ভাবোঁ যে 14খন আসনৰ 14খন আসনতেই এবাৰ NDA প্ৰাৰ্থীয়ে জয়লাভ কৰিব গতিকে আমি বিপুল ভোটত তেখেতক আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাম বৰপেটা নিৰ্বাচন খুব ভাল হ'ব তাতো আমি বহু লক্ষ ভোটত আমি জিকিম ধুবুৰীৰ ক্ষেত্ৰত আমি প্ৰথমতে যিটো ভাবিছিলোঁ এতিয়া পৰিৱৰ্তন হৈছে ধুবুৰীত এতিয়া UDF আৰু কংগ্ৰেছৰ যি নিৰ্বাচনী প্ৰতিদ্বন্দ্বীসকলৰ ক্ষেত্ৰত আমি দেখিছোঁ অসম গণ পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে যোৱা টাৰ্মতো আমি দ্বিতীয় স্থানত আছিলোঁ যেতিয়া কংগ্ৰেছ UDF মিলিত হৈ আছিল আজিৰ দিনটোত আমি নিশ্চিতভাৱে ধুবুৰী চিটখন পাম বুলি আমি আশা কৰিছোঁ নিউজ ডেস্ক AN টেলিভিজন যোৰহাটৰ বিশাল সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰি কয় যে প্ৰতিখন ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নামত চৰকাৰে এতিয়াৰে পৰা বীমাৰ ব্যৱস্থাৰ লগতে দুৰ্ঘটনা আৰু পৰিয়ালৰ মুৰব্বীজনৰ মৃত্যু হ'লে ইঞ্চুৰেঞ্চৰ ধন পোৱাৰ কথা উল্লেখ কৰে যোৰহাটৰ তপন গগৈ মনোনয়ন পত্ৰ দাখিলৰ উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মনোনয়ন দাখিলৰ পূৰ্বে যোৰহাটত বিশাল জনসভা সম্বোধন কৰি প্ৰায় 50,000 লোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ গৰাকীয়ে পাব ইঞ্চুৰেঞ্চৰ সুবিধা ৰেচন কাৰ্ড থকা পৰিয়ালক চৰকাৰে বিনামূলীয়াকৈ দিব বীমাৰ সুবিধা প্ৰতিখন ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নামত চৰকাৰে কৰিব বীমাৰ ব্যৱস্থা দুৰ্ঘটনা আৰু পৰিয়ালৰ মুৰব্বীজনৰ মৃত্যু হ'লে পাব ইঞ্চুৰেঞ্চৰ ধন দৰিদ্ৰ লোকক সকাহ দিয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে নিউজ ডেস্ক AN টেলিভিজন
কংগ্ৰেছৰ উপসভাপতি ৰাজু চাহুৱে পদত্যাগ কৰিলে বিষয়া পদৰ পৰা ডিব্ৰুগড় তিনিচুকীয়াক লৈ সভাপতি ভূপেন বৰাই ৰাজু চাহুৰ সৈতে আলোচনাত লিপ্ত নোহোৱাত পদত্যাগ কৰিলে কংগ্ৰেছৰ উপসভাপতিগৰাকীয়ে অসম কংগ্ৰেছৰ ভিতৰৰ দলীয় বিবাদৰ অন্ত পৰা নাই এজনৰ পিছত এজনকৈ নেতাই দল এৰা দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ স্থিতিক লৈ অসন্তুষ্ট হৈ উপসভাপতিৰ পদ ত্যাগ কৰিলে কংগ্ৰেছ নেতা ৰাজু চাহুৱে তেওঁক গুৰুত্বহীন কৰাৰ অভিযোগত পদত্যাগ কৰাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে তেওঁৰ অভিযোগ ডিব্ৰুগড় তিনিচুকীয়াক লৈ সভাপতি ভূপেন বৰাই তেওঁৰ লগত আলোচনা নকৰি সকলো সিদ্ধান্ত একপক্ষীয়ভাৱে গ্ৰহণ কৰিছে নিউজ ডেস্ক AN টেলিভিছন লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্য সমষ্টিৰ লগতে ৫ নং গুৱাহাটী লোকসভা সমষ্টিটো প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত থাকিল গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ অন্য সমষ্টিৰ লগতে ৫ নং গুৱাহাটী লোকসভা সমষ্টিটো প্ৰচাৰত নামি পৰিছে প্ৰতিটো দলৰ মনোনীত প্ৰাৰ্থীসকল বুধবাৰে কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত থাকিল গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি প্ৰথমটো কাৰ্যসূচীত গুৱাহাটী সমষ্টিৰ ১ নং ঔজাৰী বাৰোৱাৰী দুৰ্গা মন্দিৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত সোণাপুৰৰ মিতনী জগন্নাথ মন্দিৰ দৰ্শন কৰি চন্দ্ৰপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে চন্দ্ৰপুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজুলী কলিতা মেধিক সংগ দিয়ে বিধায়ক অতুল বৰাই প্ৰচাৰ সভাত বিজুলী কলিতা মেধি আৰু বিধায়ক অতুল বৰাই ভোট গ্ৰহণৰ দিনা সকলোকে ভোট কেন্দ্ৰলৈ আহি কেৱল মাত্ৰ পদুম ফুলকে ভোট দিবলৈ আহ্বান জনায় ইয়াৰ পাছত প্ৰাৰ্থীগৰাকীয়ে পানীখাইটিৰ আমগাঁও আৰু নাৰেংগীৰ কেন্দুকুৰিত নিৰ্বাচনী প্ৰচাৰ চলায় ৰাইজৰ বিপুল সঁহাৰি আছে আৰু তেওঁলোকে আশীৰ্বাদ দিছে খুব ভাল লাগিছে মেধি আমাৰ যিহেতু প্ৰাৰ্থী গুৱাহাটী লোকসভা সমষ্টি আৰু আমি সভা সমিতিবিলাকত দেখিছোঁ মানুহৰ সঁহাৰি সুন্দৰভাৱে পাইছোঁ আৰু মই সগৌৰৱে ঘোষণা কৰিছোঁ আজি ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ বাতৰিৰ মাজলৈ মঙলবাৰে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰাৰ পাছতে ডিব্ৰুগড়ৰ বিজেপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল মঙ্গলবাৰে ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰাৰ পাছতে ডিব্ৰুগড়ৰ বিজেপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় উপস্থিত থাকে ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এই অনুষ্ঠানত অংশ লৈ বিজেপিত যোগদান কৰে ক্ৰমে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাসহ কেইবাগৰাকী কংগ্ৰেছী নেতাই যোগদান কৰে এপিচিচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বীৰেন সিনেউক জ্যেষ্ঠ কংগ্ৰেছী মহেশ মৰাণ আৰু থমাছ বৰুৱা যোগদান কৰিলে বিভিন্ন দল সংগঠনৰ নেতা প্ৰাক্তন নেতাই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই
সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক সত্যজিৎ বৰুৱা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন উপসভাপতি দিগন্ত দুৱৰা, সত্যজিৎ ফুকন প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, মানৱজ্যোতি গগৈ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, লক্ষ্মীনাৰায়ণ চেতিয়া প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, সমীৰণ নেওগ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, তিনিচুকীয়াৰ ৰূপক দাসৰ লগতে কেইবাটাও দল সংগঠনৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। আজি সন্ধিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিভিন্ন অৰাজনৈতিক আৰু ৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিশেষকৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনীৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই, প্ৰাক্তন সাধাৰণ সম্পাদক সত্যজিৎ বৰুৱা, দিগন্ত ফুকন, আমাৰ সমীৰণ নেওগ, ৰূপক দাস, জাতীয় পৰিষদৰ উপসভানেত্ৰী ৰিজুলুৱা গগৈ, তিনিচুকীয়া জিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বীৰেন্সি নেওগ, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক মহেশ মৰাণ, থমাছ বৰুৱা, বিবেকানন্দ ফুকন, ৰমন আগৰৱালা, এইসকলকে ধৰি বিভিন্ন ব্যক্তিয়ে আজিৰ সভাত আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বহুকেইটা নাম মই ক'বও পৰা নাই। মই সকলোকে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে প্ৰচেষ্টাত আমি অসমক আগুৱাই লৈ যোৱাৰ যি সংকল্প, সেই সংকল্পত আমি সকলোৱে একেলগে কাম কৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিম। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। দ্বিতীয় সংখ্যক লিবাৰ্টি কাপত ডিব্ৰুগড়ৰ সাফল্য। মঙলবাৰে জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেকেণ্ড লিবাৰ্টি কাপ ওমেন T20 ক্ৰিকেট টুৰ্ণামেণ্টৰ চূড়ান্ত খেলত ডিব্ৰুগড়ে নিউ ষ্টাৰ গুৱাহাটীক 5 উইকেটৰ ব্যৱধানত পৰাস্ত কৰে। দ্বিতীয় সংখ্যক লিবাৰ্টি কাপত ডিব্ৰুগড়ৰ সাফল্য। মঙলবাৰে জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেকেণ্ড লিবাৰ্টি কাপ ওমেন T20 ক্ৰিকেট টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনত ডিব্ৰুগড়ে নিউ ষ্টাৰ গুৱাহাটীক 5 উইকেটৰ ব্যৱধানত পৰাস্ত কৰে। ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা আৰু এম্পাৱাৰ NGOৰ উদ্যোগত অনুষ্ঠিত খেলখনৰ চূড়ান্ত খেলত নিউ ষ্টাৰ গুৱাহাটীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই 96 ৰান সংগ্ৰহ কৰে। গুৱাহাটীৰ সূৰ্যজ্যোতি দেৱী আৰু শিৱানী বাস্নৈয়ে সৰ্বাধিক 25 ৰান কৰাৰ লগতে উৰ্মিলা চেটাৰ্জীয়ে 16 ৰান কৰাৰ উপৰিও সৰ্বাধিক 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ডিব্ৰুগড়ে 15.2 অভাৰত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। ডিব্ৰুগড়ৰ হৈ হীৰামণি শইকীয়াই সৰ্বাধিক 60 ৰানৰ ইনিংছ খেলে। মেচখনৰ অন্তত হীৰামণি শইকীয়াক ওমেন অফ দ্য মেচ আৰু বেষ্ট বেটছমেন সন্মান আগবঢ়োৱা হয়। লগতে ওমেন অফ দ্য চিৰিজ আৰু বেষ্ট বলাৰৰ খিতাপ দখল কৰে উৰ্মিলা চেটাৰ্জীয়ে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।